আমি এআইইউডিএফ দলত 20টা বছৰ কাম কৰিছো। আঞ্চলিকৰ পৰা গৈ 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 আমি ডিস্ট্রিক্ট প্রেসিডেন্ট চলাইছো। লাষ্টত আমাৰ কেন্দ্ৰীয় কমিটিৰ সম্পাদক হিচাপে নিযুক্তি দি সামগ্ৰী হৈ কলিয়াবৰ সমষ্টি ইনচাৰ্জ হিচাপেও দায়িত্ব দিছিলে। এইটো লোকসভাৰ আগমুহূৰ্তত। কিন্তু লোকসভা নিৰ্বাচনত আমি প্ৰত্যক্ষভাৱে দেখিছো আমাৰ যিজন ইয়াত লোকসভাৰ প্ৰাৰ্থী আছিলে আমাৰ ডিংগৰ মাননীয় বিধায়ক আমিনুল ইছলাম সাহেব, তেখেতে নমিনেশ্যন দিয়াৰ এদিন পিছত যেতিয়া আমাৰ সুৰেশ বৰা ডাঙৰীয়া নমিনেশ্যন দিছিলে, সেইদিনাখন তেওঁ এই গৈ পেলাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত এখন মিত্ৰালি কৰি গোপন বৈঠকত মিলিত হৈছিল। এইটো মোৰ মুখৰ কথা নহয়, মিডিয়াত আহিছে, পেপাৰত আহিছে। অথচ আমাৰ কেন্দ্ৰীয় কমিটি কাৰ্যালয়ৰ পৰা তেওঁক চকুজো জাৰি কৰিছিলে। তেতিয়াৰ পৰা কিন্তু সঁচা অৰ্থত আমি লোকসভা নিৰ্বাচনত আমি প্ৰত্যক্ষভাৱে এইখিনি চাই পেলাই আমি আমাৰ কৰ্মীসকলক লৈ আলোচনা ভিত্তিত এটা সিদ্ধান্ত লৈছিলো যে আমিনুল ইছলামক যদি আমি ভোট দিওঁ নিশ্চিতভাৱে ইয়াত বিজেপি জিকি যাব। গতিকে আমাৰ লগত যিসকল কৰ্মকৰ্তা আছিলে আমি সংবাদ মেল পাতি ঘোষণা কৰিছিলো যে আমি এইবাৰ ভোট প্ৰদ্যুৎ বৰদলৈক দিব লাগে। গতিকে আমি তেনেকৈ কাম কৰিছো। কৰাৰ পিছতো আমি এআইইউডিএফ দলত লাগি আছিলো। কিন্তু আমি দেখা পাইছো যে আজিৰ তাৰিখত এই অব্যাহতৰ বেছিকৈ আগবাঢ়ি গৈছে বিজেপিৰ লগত মিথিৰালি। তাৰ কাৰণ মই আমাৰ সামগ্ৰী সমষ্টিত যিজন প্ৰাৰ্থী দিছে তেওঁতো বিজেপিৰ মানুহ, সকলোৱে জানে। আমাৰ ইয়াত যে প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিলে আমাৰ প্ৰাক্তন বিধায়ক মুজিবুৰ ৰহমান, উপ নিৰ্বাচনত আমাৰ ঘৰে ঘৰে গৈ বিজেপি কৰিছে। সেইজন মানুহক বৰহমপুৰত কি যুক্তি আছে তাত প্ৰাৰ্থী দিয়াৰ কাৰণে? একমাত্ৰ জিতু গোস্বামী জিকাই অনাৰ কাৰণে তাত প্ৰাৰ্থিত্ব দিছে। নহলে ইয়াত ডাঙৰ এজন নেতা আছে চম্পক কলিতা, তেওঁৰ নিজা গৃহ সমষ্টিত তেওঁ কি কথা নাই? তাৰমানে আমাৰ মুছলিম ভোটখিনি ভাঙিব লাগে। আৰু এইখিনি কামৰ কিন্তু মাষ্টাৰ মাইণ্ড হ'ল এই কেন্দ্ৰীয় কমিটিৰ যিজন সম্পাদক চম্পক কলিতা আৰু আমাৰ ডিংগৰ বিধায়ক আমিনুল ইছলাম, এই দুইজন মানুহৰ নেতৃত্বত আমাৰ নগাঁও জিলাত ইউডিএফ মানে দেখাই আছে, কিন্তু কমপ্লিটভাৱে বিজেপি কৰি আছে। গতিকে তেওঁৰ প্ৰতি আমি অতিষ্ঠ হৈ আমি আনুষ্ঠানিকভাৱে হয়তো আজিহে যোগদান দেখুৱাইছে, কিন্তু তা নহয়। আজি এক সপ্তাহ ধৰি প্ৰতিখন পঞ্চায়তে পঞ্চায়তে আমাৰ এআইইউডিএফ দলৰ কৰ্মকৰ্তা যোগদান কৰি আছে, আজি কৰিছে, অহা দিনতো কৰিব। এআইইউডিএফ দলক আমি সামগ্ৰী নহয় গোটেই অসমৰ পৰা উৎখাত কৰিম। এয়াই এটা পণ